সদায়ে মুখতনে ৰৈ ৰাম কৃষ্ণ নাম। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকে উপাম তোহাৰী চৰণকো ৰেণু শত কোটি বাৰ একো কৰোঁ প্ৰণাম। তোহাৰী চৰণকো ৰেণু শত কোটি বাৰ একো কৰোঁ প্ৰণাম। জয় জয়তে জগতগুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন জীৱৰ পৰম মংগল হ'ব। আৰু যদি নাৰায়ণৰ নাম স্মৰণ কৰাৰ পৰা নিজক আঁতৰাই ৰাখা, তেতিয়াহ'লে সেই জীৱনটো হ'ল ইংৰাজীত কৈছে ছুইচাইড, মানে আত্মঘাতী। এতিয়া আত্মঘাতী বা ছুইচাইড বুলি ক'লে আমাৰ স্বাভাৱিক এটা চিন্তা মনলৈ আহে, বোলে কেনেকৈ মৰিল, বোলে ছুইচাইড। ছুইচাইড বাৰু বুজিছোঁ কি হ'ল, মানে স্বাভাৱিক মৃত্যুৰ এক বিপৰীত মৃত্যু, তাৰ নাম হ'ল ছুইচাইড, আত্মঘাতী। এতিয়া শাস্ত্ৰই আমাক আত্মঘাতীৰ অৰ্থ বুজাইছে যে ঈশ্বৰৰ নাম ভকতৰ সংগৰ পৰা যিমানে নিজক আঁতৰাই ৰাখিম, সিমান সময় 5 মিনিটেই হওক, 10 মিনিটেই হওক, 24 ঘণ্টাই হওক, কোনো কথা নাই, সেই সময়খিনি হ'ল ছুইচাইড, মানে আত্মঘাতী। আৰু যিমানে সাধু সং, ভকতৰ সং, ঈশ্বৰৰ নাম কৰ্মত, চিন্তাত, ভাৱনাত আশ্ৰয় কৰি থাকিম, সিমানে আমাৰ জন্মৰ সফল সিদ্ধান্ত ভাগৱতে প্ৰকাশ কৰিছে। আৰু লগে লগে এইটো সিদ্ধান্ত দিছে, বোলে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এই শৰীৰটোৰ পৰা যেতিয়া আত্মাতত্ব পৃথক হ'ব, যাক স্বাভাৱিক অৰ্থত কোৱা হয় মৃত্যু। আত্মাৰ মৃত্যু নাই, আত্মা হ'ল অবিনাশী এক পৰম সত্য। আৰু সেই সত্য বস্তুৱে যেতিয়াই বিনাশী 24টা তত্ত্বৰে গঠিত শৰীৰটোক বেয়া পায়, এই গৃহখন এৰি থৈ যাব এদিন। সেই দিনটো, সেই ক্ষণটো যদি শাস্ত্ৰই কৈছে হৰিক স্মৰণ কৰা ক্ষণত যাব পৰা যায়, পৃথক হ'ব পৰা যায় শৰীৰৰ পৰা আত্মাতত্ব, তেতিয়াহ'লে তেওঁৰ সমান ভাগ্যৱন্ত দ্বিতীয় এজন নাই। এই সিদ্ধান্তটো প্ৰকাশ কৰিছে আৰু সেইটো আমি সকলোৱে মানি লওঁ। যদি ভকতৰ সংগত সেৱা কৰি থাকোঁতেই, পাঠ কৰি থাকোঁতে, আলোচনা কৰি থাকোঁতে, বহি থাকোঁতে যদি কোনোবা এজন হাই প্ৰেছাৰ, ল' প্ৰেছাৰ হৈ আমাৰ ঢলি পৰা যায়, বোলে মেডিকেল নেপালেগৈ, তেতিয়াহ'লে আমি প্ৰত্যেকেই কি ক'ম, বোলে বাপজনৰ মৰণটো বৰ ভাল দেই। কিয়? কাৰণ তেওঁ ভকতৰ সংগত গ'ল, ঈশ্বৰৰ নাম আলোচনা কৰি থাকোঁতে গ'লগৈ বাপজন। আমাৰো যদি তেনেকুৱা মৃত্যু হয়, এনেকুৱা আমি প্ৰত্যেকেই নিশ্চয় ভাবোঁ এইটো হ'ল ভাগৱতৰ দৰ্শন। এইটো আমাৰ সমাজ ব্যৱস্থাত প্ৰত্যেকেই শুদ্ধ বুলি বিবেচনা কৰোঁ, কাৰণ ভাগৱতে আমাক এই সিদ্ধান্তটো প্ৰকাশ কৰিছে। কৃষ্ণ তাৰ সেইকাৰণে গুৰুজনাই কৈছে যে এই ব্যৱস্থাটো যদি তোমাক লাগে, এই উত্তম সত্য বস্তুটো যদি তুমি আশ্ৰয় কৰিব বিচাৰা, তেতিয়াহ'লে তুমি কি কৰিব লাগিব, বোলে শৰীৰ কথাত তাৰ ৰতি বিশ্ৰাম, সদায়ে মুখত ৰৈ ৰাম কৃষ্ণ নাম। তেওঁৰ স্বভাৱতে, তেওঁ আচাৰ ব্যৱহাৰতে প্ৰকাশ হ'ব তেওঁ বৈকুণ্ঠলৈ যাব পাৰিব নে নোৱাৰে। সেই হৰিধাৰী আত্মাতত্বৰ সদায় হৰিৰ কথাত ৰতি হৈ থাকে নিৰন্তৰে, নিৰবিচ্ছিন্নভাৱে। আৰু তাৰে প্ৰকাশ ঘটে পদ্মমুখখনতে, যেতিয়া বাক্য উচ্চাৰণ হয়, তেতিয়া বোলে কৃষ্ণ বাপ ভালে আছে, অ' শইকীয়া বোলে ভালে আছানে, এই বুলি কোনোদিন নকয়। কি বুলি কয়, বোলে কৃষ্ণ বাপজন বহুত দিনৰ মূৰত দেখিছোঁ, প্ৰভুৰ কৃপাত নিশ্চয় ভালেই চাগে, আমিও আপোনাসৱৰ আশীৰ্বাদত মংগলে আছোঁ দিয়ক।
এই কৃষ্ণ নামেৰে ঈশ্বৰমুখী চিন্তাৰেহে কেৱল ভাৱৰ আদান প্ৰদান যিজনৰ বাক্যত প্ৰকাশ হয় মুখপদ্মহন্তে, সেই দৰ্শনটো প্ৰকাশ ঘটাইছে যে তেওঁৱে স্বভাৱৰ দ্বাৰা আমি প্ৰকাশ ভংগীমাতে আমি প্ৰত্যেকে বুজিব পাৰোঁ তেওঁ নিশ্চিত ৰূপত বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে। একেবাৰে নিশ্চিতটো শাস্ত্ৰই সিদ্ধান্ত দিব, ভগৱন্ত পুৰুষৰ কৃপা সেয়া। কিন্তু আমি বুজিবৰ বাবে শাস্ত্ৰই এটা ইংগিত প্ৰদান কৰিছে যে যিজনৰ শৰীৰ কথাত ৰতি হয় নিৰবিচ্ছিন্নভাৱে অবিশ্ৰামভাৱে, যিজনে সদায় মুখত ৰাম কৃষ্ণ নাম আশ্ৰয় কৰে আৰু সেই মুহূৰ্তখিনি কেনেকুৱা তেওঁ কোনোদিন নাভাবে। একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱক সেই সিদ্ধান্তটো দিছে, লাজৱেৰী গুণ গায়া নাচয়ানন্দতে জগত পবিত্ৰ কৰে সেহি সে ভকতে। যিজনে লাজ এৰি সন্মান নিবিচাৰি ঈশ্বৰৰ নাম আশ্ৰয় কৰাটো জীৱৰ স্বধৰ্ম বুলি অন্তৰাত্মাত সুদৃঢ় বিশ্বাসে যিজনে গ্ৰহণ কৰিলে, তেওঁৰ দ্বাৰাহে হেনো জগত পবিত্ৰ হয়। আৰু জগত মানে কি? সৰ্বজানন্তা আপোনা হওক, বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। অৰ্থাৎ জন্ম মৃত্যুৰ পাক চক্ৰত সোমাই থকা ছেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ, এই চাৰিওমুঠি জীৱকে একেলগে গুৰুজনে নামাকৰণ কৰিছে জগত নামেৰে। এতিয়া চাৰিওমুঠি জীৱৰ মংগল নিহিত হৈ থাকে আপোনাৰ মোৰ উপস্থিতিত। সেইকাৰণে গুৰুজনাই সিদ্ধান্ত দিছে, জৈত থাকে মোৰ ভক্ত, উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। এতিয়া আমি নামঘৰীয়া, আমি নামাচাৰ্য, আমি পাঠাচাৰ্য, আমি ব্যাখ্যাকাৰ, আমি সম্পাদক, আমি সভাপতি, বিভিন্ন বিষয়ভাৱ আমি লৈ আছোঁ। ভাগৱত পঢ়িছোঁ, শুনিছোঁ। শাস্ত্ৰই কৈছে জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ। বহুদিনৰ মূৰত আমি ফুৰিবলৈ গ'লোঁ ভাগিনৰ ঘৰত, আৰু ভাগিনে মোমাইদেউক পাই অতিশয় আনন্দিত। বোলে হেৰা মোমাইদেউ আহি ওলালহি আজি 2 বছৰ 3 বছৰ মানৰ মূৰত। কি হ'ব এতিয়া? সিদ্ধমুঠি সদায় সদায় খোৱা মানে কি হ'ব? ৰবাচোন, মোমাইদেউ আকৌ গাঁৱত নামঘৰীয়া নহয়, মোমাইদেউ আকৌ গাঁৱত প্ৰাথমিকত সম্পাদকৰ দায়িত্বত আছে, নামাচাৰ্যৰ দায়িত্বত আছে। কৃষ্ণ গোবিন্দ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ গোবিন্দ। গতিকে ভাগিনে কি কৰিলে? ধৰ্মপত্নীৰ লগত ভিতৰত মনে মনে আলোচনা কৰিলে, ৰবাচোন বোলে দাদাই মোমাইক সুধিয়ে চাওঁ। মোমাইক সুধিলে, বোলে মোমাইদেউ আপোনাৰ কথাটো জানো, আপুনি গাঁৱত প্ৰাথমিকত নামঘৰীয়া দায়িত্বত আছে আৰু নামাচাৰ্যৰ দায়িত্বতো আছে আপুনি। তথাপিতো সদায় সদায় ভাতকেইটা খোৱাবলৈ বেয়াও লাগিছে ইমান দিনৰ মূৰত। বোলে মোমাইদেউ যদি খাই মনে মনে কওকচোন, কিবা ভাগ আনিমগৈ। মোমাইদেউ ভাবিলে কোনোতো নাহে ইয়ালৈ, গতিকে একো নাই দিয়া, মাছ অকণ হ'লেও বৰ বেয়া নহয় বাৰু। মাংস অকণ হ'লে নানিবা দেই, অকণমান দিগদাৰ এটা হয়, মাছ অকণ হ'লেও বৰ বেয়া নহয়। তো এনেধৰণে শাস্ত্ৰসন্মতে চিন্তা যদি কৰোঁ যে জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, যি স্থানত মোৰ উদাৰ চৰিত্ৰৰ ভকতৰ উপস্থিত হয়, আগমন হয়, সেই স্থানত জন্ম মৃত্যু পাকচক্ৰৰ মাজত সোমাই থকা প্ৰত্যেকটো জীৱৰ মংগল সাধন হয়, শাস্ত্ৰই কৈছে। কিন্তু আপোনাৰ মোৰ উপস্থিতিত নামঘৰীয়া হৈ নামাচাৰ্য হৈও ভাগিনৰ ঘৰৰ পুখুৰীত কিন্তু 2জনী মাছৰ মৃত্যু হ'ল। এতিয়া আপোনাৰ মোৰ উপস্থিতিত যদি জীৱৰ অমংগল হ'ল, আপোনাৰ মোৰ ফলাফল যে যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। শাস্ত্ৰই কৈছে সুন্দৰভাৱে, যিমান সুকীৰ্তি আছে কৃষ্ণত অৰ্পণ কৰিব। আজি অনিল তাঁতী বাপজনাই সন্তানটিৰ জন্ম বাৰ্ষিকী উপলক্ষে ভকতৰ সেৱা সুকীৰ্তি ভগৱন্তত অৰ্পণ কৰিছে, ভকতৰ চৰণত অৰ্পণ কৰিছে।
যাতে প্ৰত্যেক মুহূৰ্ততে সন্তানটিৰ লগতে পৰিয়ালটি ঈশ্বৰ পুৰুষৰ গুৰুদেৱ নাম ভকতচাৰী মহাবস্তুৰ এক কণিকা কৃপাৰ পাত্ৰ হৈ থাকিব পাৰে। গতিকে এইটো যতেকো সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। কিন্তু যেতিয়াই মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে আমাৰ সন্তানটো উত্তীৰ্ণ হোৱাৰ খবৰটো বিয়পি পৰে, সেই দিনটোত ৰাতিলৈ আপোনাৰ মোৰ গৃহত কি হয়? খানা এটা হয়। এতিয়া সেই খানাটো নিৰামিষ হয় নে আমিষ হয়? সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ মোৰ ভক্তি কিমান পৰ্যায়ত আছে, কিমান গভীৰলৈ আপোনাৰ মোৰ ভক্তি আমি লৈ যাব পাৰিছোঁ। আমি যি সমাজৰে নহওঁ কিয়, সেই দিনটোত কিন্তু সিদ্ধমুঠি নিৰামিষ নহয়, কি হয়? আমিষেই হয়। গঁৰালত আমলৰীয়া হাঁহটোৰ মৃত্যু হয়, নহ'লে 5টামান ব্ৰইলাৰৰ মৃত্যু হয়। আপোনাৰ মোৰ ধৰ্মবিলাক বৰ্তমান এনেকুৱা হৈ আছে যে কোনো এজন বাপৰ, কোনো এগৰাকী আইৰ যেতিয়া এটা অসুখ হয়, সেই অসুখটোৰ খবৰ পোৱাৰ পাছতো আমি সেই ব্যক্তিজনৰ, সেই বাপজনৰ, সেই আইগৰাকীৰ সুবিধাৰ অৰ্থে আমি সহায়ৰ হাতখন আগবঢ়াবলৈ অকণমান কুণ্ঠাবোধ কৰোঁ। কিন্তু সেই গৃহস্থী ঘৰৰ সেই বাপগৰাকী বা আইগৰাকী যেতিয়া পৰলোকগামী হয়, তেতিয়া কিন্তু 1 মোন গাখীৰ, 500 মিঠাই, 10 কেজি মাহ দিবলৈ আপোনাৰ মোৰ কিন্তু হেতা ওপৰা লাগে। গতিকে আপোনাৰ মোৰ চিন্তাত ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল হৈ আছে। যদি সেই 10 কেজি মাহ তেতিয়া দিবলৈ থোৱাতকৈ ঔষধ কিনি খাবলৈ যদি সেই পইচাকেইটা দিলোহেঁতেন, তেতিয়াহ'লে নিশ্চয় সেই বাপজন আৰু কেইদিনমান হয়তো সংসাৰত থাকিলহেঁতেন। এই চিন্তাটো আমি কেতিয়াও নকৰোঁ। গতিকে ভাগৱতৰ 3য় স্কন্ধত এই কথাখিনি খুব সুন্দৰভাৱে কপিল প্ৰভু আৰু মাতৃৰ মাজত যি আলোচনা হৈছে, এই আলোচনাত খুব সুন্দৰভাৱে পদত প্ৰকাশ হৈ আছে। গতিকে আমি সেই বিষয়বস্তু যদি হৃদয়ংগম কৰোঁ, তাৰ গভীৰতা যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্ম কি হ'ব পাৰে, আমাৰ ধৰ্ম কেনেকৈ হ'ব পাৰে, প্ৰত্যেকটো কথা সুন্দৰভাৱে আমি উপলব্ধি কৰিব পাৰিম। আৰু তেতিয়াই ভগৱন্ত পুৰুষৰ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। আৰু এই কথাটোকে ৰজা পৰীক্ষিতে যেতিয়া সুধিছে, তেতিয়াই শুকগুৰুৱে প্ৰকাশ কৰিছে, বলিবা অপূৰ্ব কিনো কহিলাহা মণি, ইটো কথা একো পুৰুষতো নতো শুনি। হেৰা ৰাজন পৰীক্ষিত, তুমি হয়তো ভাবিছা যে তুমি কোৱা প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ আমি শুকদেৱে তোমাৰ আগত কৈ থকা কথাবিলাক তুমি পূৰ্বপুৰুষত শুনাই নাই। কিবা অদ্ভুত আচৰিত নিচিনা লাগিছে আমি হয়তো এতিয়া ব্যক্ত কৰা কথাখিনি। গতিকে তুমি আচৰিত নহবা ৰাজন, তুমি পূৰ্বপুৰুষত হয়তো নুশুনা কথা আমি তোমাৰ আগত প্ৰকাশ কৰিছোঁ, তাৰ উত্তৰ আমি তোমাক সুন্দৰভাৱে প্ৰকাশ কৰিম সহজ সৰল অৰ্থত। হে ৰাজন, তুমি সাৱধানে শ্ৰৱণ কৰিবৰ বাবে তুমি প্ৰস্তুত হোৱা। এই বুলি শুকদেৱে সিদ্ধান্ত দিবলৈ আগবাঢ়িছে। আমাৰ পাঠাচাৰ্য বাপজনাই পুনৰ ইয়াৰ পাছৰ পদে কি ক'ব আগবঢ়াই দিব। আমিও সীমিত জ্ঞানৰ গৰাকী আপোনাৰ মহামহন্তৰ আশীৰ্বাদ হিৰোগত কৰি আসনাধিষ্ঠ হোৱা হৈছে। পদে কি ক'ব পুনৰ আমি পদৰ মাজলৈ আগবাঢ়িম। কৃষ্ণ কৃষ্ণ। বলিবা পূৰ্ব কিনো কহিলাহা মণি, ইটো কথা একো পুৰুষতো নতো শুনি। শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। আন মহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ,
সমষ্টৰে অধিকাৰ চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পহিলো প্ৰীতিত তুমি মহাবৈষ্ণৱত কৰিব বিদিত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ চাহৈ বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰো জানিবা হৰি নামে মুখ ফল নাহি কে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগনিপতি দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গক কৃষ্ণ ৰাম